শেৱালি ফুলৰ ডিজাইনটোত মই ফুলপাহ প্ৰথমতে আঁকি লৈছোঁ, নহ'লে যে সমান নহয় ফুলপাহ। আৰু শেৱালি ফুলৰ ডিজাইনটো একদম আটাইতকৈ সহজ কৰিবলৈ। বহুতে জানেই বাৰু কৰিবলৈ, তথাপি মই কেনেকৈ কৰোঁনো সেইটোকে আপোনালোকক দেখালোঁ। আৰু কাপোৰযোৰ কিন্তু মোক খুব ধুনীয়া লাগিছে। এইখন মেখেলাখন আজি প্ৰায় সম্পূৰ্ণ হৈয়ে উঠিব আৰু তাৰপিছতে কাইলৈ চাদৰখন কৰি পেলাম আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকলৈ লাহেকৈ আগবঢ়াই দিম। বহুদিনৰ পৰা ভাবি আছিলোঁ শেৱালি ফুলৰ মেখেলা চাদৰ এযোৰ কৰিম। সেইটো কাৰণে কটন কাপোৰযোৰকে আনি পেলাই কৰিছোঁ। যদি এযোৰত ভাল লাগে তেতিয়া অকণমান দামী চাই কাপোৰ পিচ এটা আনি পেলাই কৰি পেলাম। একদম সহজ কৰিবলৈ, আঁকি গ'লেই হ'ল আৰু। মাত্ৰ ডিজাইনটোৰ কাৰণেহে মই আঁকি লৈছিলোঁ, কিন্তু ডিজাইনৰ ওপৰত কিন্তু মই অঁকা নাই। চাওক, শেৱালি ফুলখিনি এনেদৰে আঁকি ল'লোঁ আৰু এতিয়া মাজত অৰেঞ্জ কালাৰ ফুটফুটকৈ দি দিছোঁ। 0 নম্বৰ ব্ৰাছেদি দিছোঁ। শেৱালি ফুলৰ মাজত যে অৰেঞ্জ কালাৰ এটা আভা থাকে ন, সেইটো মই দি দিছোঁ আৰু দেখিবলৈ শেৱালি ফুলপাহৰ নিচিনাকৈ ফুটি উঠিছে। চাওকচোন, মই আপোনালোকক জুম কৰি দেখাম বাৰু ভিডিঅ'টো লাষ্টত। এতিয়া ব'লক বনাওঁ শেৱালি ফুলৰ ঠাৰিটো আৰু পাতখিনি। তাৰ কাৰণে মই ফেব্ৰিক্ৰিলৰ 3D আউটলাইনাৰ লৈছোঁ আৰু এইটোৱেদিয়ে মই এতিয়া আউটলাইনাৰখিনি বনাই যাম, ঠাৰিডালৰ আৰু পাতখিনি। খুব সহজ, আৰু এইটো আউটলাইনাৰেদি কৰিলে আচলতে দেখিবলৈও ভাল লাগে আৰু ব্ৰাছেদিও কৰিব পাৰি বাৰু। ব্ৰাছেদি মানে কি, ব্ৰাছেদি কৰাতকৈ মই কিন্তু এই 3D আউটলাইনাৰটো বেছি ভাল পাইছোঁ আৰু খুব ধুনীয়াকৈ হৈ যায়। চাওকচোন লাইনডাল। সেই একেডাল 3D আউটলাইনাৰ দিয়ে মই এই পাতৰ ঠাৰিবিলাক এনেকৈ দি দিছোঁ আৰু যিখিনি পাত আছে এনেকৈ ঠাৰিবিলাক দি দিছোঁ আৰু তাৰপাছত সেই আউটলাইনাৰডালে মই পাতখিনিও আঁকি ল'ম। চব আঁকিবলৈ একচুৱেলি ভাল হয়, মানে বস্তুটো খুব পইণ্টেডটো, সেইটো কাৰণে আঁকিবলৈ খুব ধুনীয়া হয়। ব্ৰাছ পাততকৈও বেছিহে ভাল পাইছোঁ মানে মই। আগতে ইউজ কৰা নাছিলোঁ বাৰু, এইবাৰ মই ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ আৰু সেই শেৱালি ফুলপাহতে মই ইউজ কৰিছোঁ আৰু খুবেই ভাল লাগিছে মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এতিয়া পাত আৰু ঠাৰিখিনি দিয়া হৈ গ'ল আৰু এতিয়া মই এনেদৰে আকৌ বগা আউটলাইনাৰটোৱে মানে 3D ফেব্ৰিক্ৰিল আউটলাইনাৰটোৱে অকণমান ফুলখিনি যাতে দেখিবলৈ সঁচা লাগে তেনেকৈ কলি নিচিনাকৈ কেইটামান বনাই